সেইটো কি ভালেই লাগিছে কৈ মোৰ এই শাহু বুঢ়ীজনী কানেকশ্যনটো অকণমান ঢিলা ৰঙা আৰু নীলা দুডাল তাঁৰ থাকে ৰঙাডাল খৰ গ'ল চাগে ঐ মা মাও দিলি নহয় পাছফালৰ পৰা মাতি হে যি কামেই নহওক ক'ৰবালৈ গ'লে হওক ক'ৰবাৰ পৰা আহিলে হওক ক'ৰবালৈ যাবলৈ ওলালে হওক পাছফালৰ পৰা কেলৈ মাতি দিয় হে কিন্তু শিকোৱা নাই নি পাছফালৰ পৰা মানুহ মাতে নেকি আগফালে আহি ল'ব লাগিছিলে কি কৰি আছে চাই ল'বই লাগিছিলে আকৌ মই ইচ 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 ইমান কষ্ট কৰি ৰিলটো বনালোঁ আধাতে দিলি নহয় পিছফালৰ পৰা মাতি গোটেই কঁকাল চকাল বিষাই গ'লগৈ হেৰ ধেমালি নি এনেকৈ নচুৱাই থকাটো হা তই চুজা বুলি ভাবিছ কঁকালত কেনেকুৱা ধৰে বুলি ভাবিছ বনাই চাবিচোন এটা গোটেই একদম হাড়ে মূৰে পাক খাই যায়গৈ ধেমালি ৰিলটোৰ লগতে সোনকালে উঠিছোঁ 4টা নাইয়ে বজা দেখা নাই এই কুঁৱলী মাৰিয়া আছে তেনেকুৱাতে উঠিছোঁ তাই একদম ভাল ৰিলটো একেবাৰে বেয়া কৰি পেলালে অ' সৰু বস্তুটো গু কৰি পেলালেহি একেবাৰে ইমান ধুনীয়াকৈ বনাইছিলোঁ এই কিমান লাইক পালোঁহেঁতেন ফ'ল' পালোঁহেঁতেন হেজাৰ হেজাৰ লাখ লাখ মানুহে চালেহেঁতেন দিলে নহয় চেছ বহুত বকিলে বাৰু আপুনি বহুত বকিলে মোৰ এইখন কাৰণে শুনিলোঁ এইখন কাৰণে উলিয়াইও দিলোঁ একো নাই বকি থাকক মোক যিমান বকে কিন্তু এটা কথা আপুনি ৰাতিপুৱা 4টাতে উঠিলোঁ বুলি ক'লে ন গা ধুলে নাপাওঁ এইজনী ৰিলটো বনাই ল'ম বুলি ভাবি তাইক দিলে নহয় কেমেৰা আগত কেনেকৈ কৈ দিয়ে চাই এইজনী কথাবোৰ হে ভাবি চিন্তি নাচায় আপুনি কি ভৌ ভৰাই আছে গা ধুলে নে আপুনি ৰাতিপুৱা ধুলো আকৌ কাপোৰযোৰ একে আছে যে নহয় মানে সেই কাপোৰযোৰ পানী অকণ এনেকৈ চেটিয়াই দিলোঁ বাৰু তাৰপিছত সেইযোৰকে পিন্ধিলে কি ন বুঢ়ী মানুহৰ কথাহে আৰু হ'লেই হ'লে কাপোৰ কি আছে লেতেৰা হোৱা নাই নহয় মই আপোনাৰ চেহেৰাটোত চাই লগা নাই গা ধোৱা বুলি মই যেনিবা এই কাপোৰযোৰ যেনিবা সলাই পেলাম এই ছাল চটা কেনেকৈ সলাম মই হে ছাল চটা কেনেকৈ সলাম কাপোৰৰ লগত বৰ একেবাৰে হেৰি ধৰিছে চোৱা আই ইজনী কেনেকৈ গম পালে মই গা নাই ধোৱা বুলি 4টাতে উঠিছোঁ কোনো উঠাই নাই তাই কেনেকৈ গম পায় এইজনী বৰ বেলেগ বস্তু হে যি কৈ থাকক দেই গা ধুলেও ধুব নুধুলেও নাই হ'লে ক'ব নাপায় হ'লে গাহে ধুই শুন তই গাটো ধুই পিনি মোক চাহ অকণ দিবিচোন দেই 4টাতে উঠিলোঁ ডিঙি চিঙি শুকাই গৈছেগৈ একেবাৰে ৰিলচটো বনাওঁতে গানটো লগে লগে গাই যাব লাগে যে ডিঙি চিঙি শুকাই গৈছেগৈ চাবলৈ পৰা বনা মই গৈছোৱেই অকণমান আছে কৰি লওঁ অকণমান গ'ল বাপেকে এতিয়াহে যদি অকণমান ৰক্ষা পাওঁ এইবাৰহে একেবাৰে মস্তিকে একদম গাটো ধুই ল'ম একেবাৰে বাথৰুমত গৈ পিনি ভৰি চৰি মেলি ল'ম বাপেকে বোৱাৰীজনী এইপিনে আহিবাচোন তোমাৰ লগত কথা এটা আছেনে নাই আকৌ শুইয়ে আছেনে ঠিক নাই বোৱাৰীজনী শুনিছানে বাৰু তোমাকে মাতিছোঁ এইপিনে আহিবাচোন নবৈ মাতি আছে হেৰি কি বাৰু মোৰ লগত এফালৰ পৰা শুনগৈচোন ব'লা মানে সেই তিয়কৰ পৰা শুনগৈ ব'লা তোমাৰ কিবা কিবি আনিবলগীয়া আছে যদিও আনিব পাৰিবা মোৰ বস্তু আনিবলগীয়া আছিলে বাৰু যাব পাৰিলোহেঁতেন বাৰু এনেই মোৰ কাম বনবোৰ ঢেৰ পৰি আছে দুজনীকে মানুহ থাকি কাম এদাই হোৱাই নাই তোমালোকৰ আমাৰ এগৰাকীয়ে নকয় নহয় কোনে নকয়নো আপুনি নাজানে হ'বলা আমাৰ শাহুমা আকৌ কাম চাম নকৰে নহয় বিয়া হৈ অহা দিন ধৰিবা বুলি আৰু চৌ ধৰি হাতখন চৌ নিচিনাই হৈছেগৈ আৰু বুজিছেনে নব প্ৰথম যেতিয়া বিয়া হৈ আহিছিলোঁ নখ একেবাৰে চিলচিলকৈ দূৰৰ পৰা জিলিকি থাকে এতিয়া নখ নালাগে নখৰ একদম সোঁতলৈকে ছিগিছেও ফৰফৰকৈ কি কথা কোৱাহে তুমি নখৰ সোঁতলৈকে ছিগিছে কেলৈ শাহুমাই কেলৈনো নকয়নো আগতে দেখোন বৰমাই গোটেইখিনি কাম কৰি মেলি আজৰি কৰি আমাৰ ঘৰলৈ যায় ৰিলচ বনাবলৈ সেইটোৱেইটো মেইন পইণ্ট
পইণ্টত ধৰিয়ে কথা ক'লে আপুনি ৰীলৰ কাৰণে গোটেই সমস্ত কামখিনি মোক কৰিবলৈ দিয়ে তেওঁ একেবাৰে ৰাতিপুৱা 4টাতে উঠি গা চা নোধোৱাকৈ ৰীল বনাই থাকে তুমি কি এখন পৃথিৱীত অকা হৈ আছা নি মানে কি মানে তুমিও নকৰিবা আকৌ তুমি পেলাই থৈ দিবা তুমি দেখোন ৰিলচ বনাব পাৰা ইমান ধুনীয়া বোৱাৰীজনী আকৌ ৰিলচ চিলচ বনালে কিমান ভাল লাগিব নবৌ মোৰ লাজ থাকে নহয় নহ'লেচোন বনালোহেঁতেন আজিকালি আৰু লাজ কৰা কথা নহয় দিয়া আজিকালি অকা হৈ থাকি লাভ নাই আমি বৰমাৰ কথা জানো বৰমা কেনেকুৱা সেইটো কাৰণেহে কৈছোঁ আকৌ আৰু হেৰি নহয় তুমি আকৌ বৰমাকো কৈ নিদিবা আকৌ আমি এইবিলাক কথা কৈছোঁ বুলি দেই সেই নকওঁ সেই যোৱা যদি লোৱাগে যোৱা যাম বাৰু মই কামবোৰ কাম থাকক দিয়া বৰমা কৰিব তুমি কামকৈ ছোৱালী সেই ৰূপ নাইকিয়া হৈ থাকিলে পুৰণা ছোৱালী হৈ পৰি লাগে হ'ব দিয়া কাম থাকিব দিয়া অকণমান দেৰি হ'লেও হ'ব বাৰু ভাত পানী খাই বৈ ধুনীয়াকৈ আহিবা আৰু ৰিলচ এটাও বনাই আহিবা দেই মই ওলাওঁগৈ বাপে নবৌজনীয়ে দেখোন ভাল বুদ্ধি এটা দিছে অতদিনে মই এইটোৱে কৰিব পাৰোঁ এই মোৰ মূৰটোতো একো নাই নহয় আমাৰ মতাই ডিঙিত ওলমাই থৈ গ'ল বলিয়া এটাৰ লগত আৰু মই ওলম খাই আছোঁ এইটোৱে কৰিম বাপেকে বনাবও নাজানো নহয় নেজানিলেও বাপেকে যি টি বনাই দিম তাকে মানুহটোৱে গমেই নাপায় আজি খুলিলোঁ বুলি একো নহয় দে এইটুকুৰাতে ভাল হ'ব মায়েও এইটুকুৰাতে বনাই থাকে এইটুকুৰাত চাগে কেমেৰাটো ভাল আহে মই আকৌ নাচিবই নাজানো নহয় লাজো লাগিছে নহয় লাজে লাগিছে পাই নবনাও নহ'লে দিব বুলিব শাহুৱেকো একেই বোৱাৰীকো একেই হ'ল আহি বাপেকে আকৌ এবাৰ ট্ৰাই কৰি চাওঁ লাজে লাগিছে পাই বুঢ়ীজনীয়ে কেনেকৈ বনাই থাকে বাৰু এইটো বোলে ট্ৰেণ্ডিঙত আছে হেনো এইডালনো কি লাঠিডালৰ নিচিনা ল'বি হাতখনো লাঠিডালৰ নিচিনা তাহাঁতি মাৰি এডাল লৈ লোৱাই ভাল দেখোন ভাল দেখিব অকণমান ৰ'বা এইডাল লৈ ল'লেও সেই কমচে কম সেই 4-5টা মানুহে চাব বোৱাৰী গোটেই কামবোৰ কৰি মেলি মোক সেই মোবাইলটো ধৰি দিবিচোন দেই মই ৰিলচ এটা বনাই ল'ব লাগিব নহয় সোনকালে কৰ খা বাপেকে এই আকৌ লাঠি লৈ কি কৰি আছে এই কিহে পালে আকৌ কি কৰিছে নো এইজনীয়ে এই মানে সেই মই ৰিলচ বনোৱা জেগাডোখৰ তাৰমানে ভাঙো বুলি ভাবিছে মাৰিডাল একদম এনেকৈহে আছে একেবাৰে তাই ভাঙিবলৈ দিম মই ৰিলচ বনোৱা জেগাডোখৰ মই ভাঙিবলৈ দিম তোক মই পাৰিছোঁ বাপেকে মানে ৰিলচ বনাই আছে কেলে মই বনাব নোৱাৰিম নেকি কিবা তোমাক মই ঘৰৰ কামবোৰে কৰিবলৈ কৈছিলোঁ ঘৰৰ কাম কোনে কৰিব তুমি আকৌ মই ঘৰৰ কাম নকৰোঁ নহয় মই এতিয়া আজিৰ পৰা ৰিল বনাবলৈ লৈছোঁ এতিয়া আকৌ ৰহিমলা নবৌৰ লগত মই এফালে যাম লগ ধৰি গৈছে নহ'ব মোৰ 3000 ফলোৱাৰ্ছ হৈছেহে ৰিলচ বনাই আকৌ তুমিও যদি বনাই দিয়া মানে মোৰ ভাগৰ মানুহখিনি মানে নিম বুলি লাগিলে নাজানো পাই য'তো মানুহে চাব কিবা আপোনাৰ মানুহখিনি মোৰ ওচৰলৈ আহিব নিজৰতো মানুহে চাব নহয় ঘৰৰ মানুহ বুলি গম পাই যাব শাহুৱেক বোৱাৰীয়েক বুলিব দুইজনীয়ে বনাইছে বুলিব সেই বুলি ভাবিব তোমাৰ কি মুখখন বেকেৰা কৰি নহ'ব কাম কৰিব লাগে কাম কৰিব নালাগে আপুনি কৰিব এই বিয়া হৈ অহা দিন ধৰি ময়ে দেখোন সমস্ত কাম কৰি আছোঁ আপুনিতো মোক ভাতৰ চৰটো ডিঙিত ওলমাই দিলেই তাবিজটোৰ নিচিনাকৈ এতিয়া আপুনি কওকচোন বাৰু কেইদিনমান মই এতিয়া যাওঁ অত দিনৰ পৰা সেই বাবা কোনে ডাঙৰ কৰিলে সেইটো আকৌ আপুনিহে জানিব বাবা জন্ম হওঁতে মই নাছিলোঁ নহয় পাই মই যাওঁ সি দেৰি হৈছে আপুনি কাম কৰি থ'ব দেই গোটেই কামখিনি কৰি থ'ব খা বাপেকে ভীমকলটো যাওঁ বুলি কৈ সঁচাকৈ গ'লগৈ পাই কি ৰকম বোৱাৰীও ইজনী মোক দেখি মানে তাইও তাৰমানে ৰিল ৰাণী হ'বলৈ মন কোনোবাই লগাইছে কথাবোৰ নহ'লে ইয়াৰ আগতে এনেকুৱা নাছিলে ন তাই আজি তাই এদিনতে তাই এনেকুৱা কথা ক'ব পৰা হৈ গ'ল নে বাৰু একেবাৰে এনেকুৱা কৰি আছে সি যে মোৰ পৰা শিকিছে মোৰ এইবোৰ এনেকৈ ভঙা সেইবোৰ তাই মোৰ পৰা শিকি লৈছে
এতিয়াচোন ঘৰৰ কামবোৰ দেখোন ময়ে কৰিব লাগিব এই যাওঁ মোক সেই ঘৰৰ কামখিনি পটাপট একদম একেটা হাতে কৰি ল'ম বাপেকে তাৰপিছত আকৌ ৰিলচ বনাবি ৰ